হয়, মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ চিজনগ্ৰাম বিধানসভা সমষ্টিৰ গোৰামাৰা গাঁৱত। আৰু গোৰামাৰা গাঁৱত আই আৰু মানা নদীয়ে ইতিমধ্যে এই অঞ্চলৰ কি ধৰণৰ দুৰ্দশা কৰিছে এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে। এয়া আই আৰু মানা নদীয়ে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত এটাৰ পিছত এটাকৈ গৃহ নদীৰ বুকুত জাহ হৈ আছে। তাৰ পিছতো চৰকাৰ বা প্ৰশাসনে আচলতে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই। তেওঁলোকৰ সপোনৰ ঘৰখন আই আৰু মানা নদীৰ বুকুত জাহ যাব লগা হৈছে। এটাৰ পিছত এটাকৈ গৃহ নদীৰ বুকুত জাহ গৈ আছে। ইয়াৰে স্থানীয় ব্যক্তিসকল আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আই আৰু মানা নদী ইতিমধ্যে কি ধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰে স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব, কেনেকুৱা অৱস্থা হৈছে, কেনেকুৱা ক্ষতি হৈ আছে? আই নদীৰ বাৰণি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰি আছে, গৰাখহনীয়া হৈ আছে। সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যাতে আমাৰ এই গৰাখহনীয়াটো প্ৰতিৰোধ কৰে। বিধায়ক আছে, সাংসদ আছে, তেওঁলোকে কি ধৰণৰ খবৰ লৈছে? তেওঁলোকে আহিছিল, ভাঙাৰ আগতে আহিছিল, এতিয়ালৈকে অহা নাই। এতিয়ালৈকে অহা নাই। সাংসদে কিবা খবৰ লৈছে নেকি? লোৱা নাই, এতিয়ালৈকে লোৱা নাই। সাংসদক কি ক'ব? সাংসদক আমি গৰিহণা দিওঁ যে এতিয়ালৈকে আমি সিহঁতক ভোট দিছোঁ, 10 লাখ ভোটত তাক আমি জিকাইছোঁ, কিন্তু সেই যে আজিলৈকে আমাৰ ইয়াত খবৰ ল'বলৈ নাহিল, এইখিনি মোৰ মনৰ বহুত আৱেগ থাকি গ'ল। ইমান ঘৰ বাৰী ভাঙি আছে, খেতি পথাৰ গৈ আছে, নদীত জাহ গৈ আছে, সাংসদে এতিয়ালৈকে কোনো খবৰে লোৱা নাই। আই আৰু মানা নদীয়ে ইতিমধ্যে এই অঞ্চলৰ কি ধৰণৰ অৱস্থা কৰিছে সেয়া আমি তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'ব, কি দেখা পাইছে আপুনি? হয়, আমি আহি দেখা পালো যে বৃহত্তৰ অঞ্চলত আজি গৰাখহনীয়াই ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে। এই অঞ্চলৰ ৰাইজৰ বা এই নৈপৰীয়া অঞ্চলৰ ৰাইজৰ সমস্যাটো আজিৰ সমস্যা নহয়। এই সমস্যাটো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা বৰ্তমান বিজেপি চৰকাৰ চলি আছে। ইয়াৰ আগত যে কংগ্ৰেছে বেছিভাগ সময় শাসন চলাইছিল, কিন্তু এই নৈপৰীয়া অঞ্চলৰ ৰাইজৰ যে স্থানীয়ভাৱে এটা সমাধান কৰিব লাগিব, সমস্যাৰ সমাধান কৰিব লাগিব, স্থায়ী সমস্যাৰ সমাধান নাই। কিন্তু দেখা পাব 2-4 লাখ টকাৰ পাৰ্কোপাইনৰ কাম কৰি এইসকলে দায়িত্ব পালন কৰি তাৰ পিছত গুচি যাব। বিধায়ক কওক, সাংসদ কওক বা প্ৰশাসন কওক বা চৰকাৰ কওক, এই বিশেষকৈ নামনি অসম বা সংখ্যালঘু প্ৰধান এলেকাত তেওঁলোকে সুদৃষ্টিৰে নাচায়, মাহিয়াৰ দৃষ্টিৰে চোৱাৰ বাবেই এই অঞ্চলবোৰত গৰাখহনীয়াই বেছি ক্ষতি সাধন কৰে এই অঞ্চলৰ ৰাইজক। সাংসদ গৰাকীয়ে তেওঁৰ দায়িত্ব পালন কৰিছে নেকি? হয়, সাংসদ গৰাকীয়ে নিৰ্লজ্জভাৱে তেওঁক আমি কেৱল টিভিৰ পৰ্দাত দেখা পাওঁ। তেওঁ এজন নিৰ্লজ্জ বেহায়াৰ সাংসদ বুলি ক'ম, কাৰণ আমি দেখা পাইছো ইয়াৰ আগত যিগৰাকী সাংসদ আছিল, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল চাহাব, ইয়াৰ পৰা নিৰ্বাচিত হৈ ডুবাইত যাই বহি আছিল। সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ পৰা নিৰ্বাচিত হৈ 10 লাখ ভোটৰ ব্যৱধানত নিৰ্বাচিত হৈ তেওঁ দিল্লীত যাই বহি আছে। তেখেতক কেৱল আমি টিভিৰ পৰ্দাত দেখা পাওঁ। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন বিধানসভা সমষ্টিৰ এলেকাত বিভিন্ন অঞ্চলত গৰাখহনীয়াই বৰ্তমান কালৰূপ ধাৰণ কৰিছে, কিন্তু সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু তেখেতৰ হাংগু বাংগু চেলা চামুণ্ডাসকলে কোনো ধৰণৰ খা খবৰ লোৱা পৰিলক্ষিত হোৱা নাই। এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত কোনে কাকত থিয় দিব? যিসকলক বিধায়ক বনাইছে, যিসকলক সাংসদ বনাইছে, তেওঁলোকে এই ৰাইজৰ ওচৰত আহি থিয় দিব লাগিব। এওঁলোকৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিব লাগিব বা সমস্যা সমাধান কৰিব লাগিব, কিন্তু নিৰ্লজ্জভাৱে তেওঁলোকে নাই, আজি নাই, তেওঁলোকৰ কাকত নাই ৰাইজৰ। চৰকাৰক কি ক'ব? আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো। গণতান্ত্ৰিক দেশ এখনৰ মুৰব্বী, আমাৰ অসমৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উজনি নামনি কোনো ধৰণৰ ভেদভাৱ নাৰাখি নামনি অসমৰ এই নৈপৰীয়া অঞ্চলসমূহ সুদৃষ্টিৰে চাই এই অঞ্চলৰ নৈপৰীয়া অঞ্চলৰ ৰাইজৰ যিবোৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ আমি কাতৰভাৱে এই অঞ্চলৰ এজন যুৱক হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। যেতিয়া গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি তেওঁলোকৰ মাটি ভেটি নদীত লৈ যায়, তেওঁলোকে মাটি ভেটি হেৰুৱাই অসমৰ বাহিৰত বা গুৱাহাটীত কাম কৰিবলৈ যাবলগীয়া হয় কৰ্মসংস্থাপনৰ বাবে, কিন্তু গুৱাহাটী বা অসমৰ বাহিৰত গ'লে এইসকল লোককে বাংলাদেশী সজোৱা হয়। এটা সময়ত এইসকল লোকে যেতিয়া উজনি অসমত যাব, কাণত ধৰি উঠা বহা কৰাব আৰু তেওঁলোকক মাৰপিট কৰিব। আমি বিগত সময়ত এইবোৰ দেখি আহিছো। আমি আশা কৰিম যাতে এই মানুহবোৰ যাতে ঘৰ বাৰী হেৰুৱাই বিদেশত যাব নালাগে, কৰ্মৰ বাবে বিদেশত যাব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।